এভৰিৱান, মই জুলি কৈছোঁ আৰু আজি আপোনালোকৰ লগত এটা ষ্টৰি শ্বেয়াৰ কৰিব লৈছোঁ আৰু টাইটেলটো হৈছে পৰিশ্ৰমৰ সন্মান। আৰু কাপকেক বনাই থাকোঁতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে। ৰাহুলে নিজৰ ঘৰৰ কাষতে এখন সৰু দোকান খুলি পিঠা বিক্ৰী আৰম্ভ কৰিলে। সি ঘৰতে বনোৱা পিঠা, লাড়ু আৰু অন্যান্য মিঠাই বিক্ৰী কৰিছিলে। আৰম্ভণিতে ৰাহুলৰ মনত বহুত আশা আছিলে। নিজৰ গাঁৱৰ মানুহে মোৰ দোকানৰ পৰা কিনি মোক সহায় কৰিব, কিন্তু বাস্তৱত বেলেগ আছিলে। ওচৰৰ কিছুমান মানুহ আহি কৈছিলে, এতিয়া দে, পিছত টকা দিম। কিছুমানে বিনা টকাতে খাই গ'লগৈ আৰু কিছুমানে ক'লে, তই নিজৰ ল'ৰা, টকা ল'বি নেকি? ৰাহুলে লাজ পাই একো নক'লে। সি মনে মনে ভাবিলে যে নিজৰ মানুহেইতো। কিন্তু দিনক দিনে তাৰ লোকচান বাঢ়ি গ'ল। টকাৰ অভাৱত দোকান চলোৱা কঠিন হৈ পৰিলে। আৰু এদিন দূৰৰ গাঁৱৰ কিছুমান অচিনাকি মানুহ আহিল। শেষতে পিঠা খাই প্ৰশংসা কৰিলে আৰু সঠিক দাম আগবঢ়ালে। সিহঁতে ক'লে, তোমাৰ পৰিশ্ৰমৰ মূল্য আছে, এনেদৰে আগবঢ়া। আৰু সেইদিনাই ৰাহুলে এটা ডাঙৰ শিক্ষা পালে যে নিজৰ মানুহে সদায় মূল্য নুবুজে, কিন্তু যিয়ে পৰিশ্ৰমৰ সন্মান দিয়ে সি প্ৰকৃত গ্ৰাহক বুলি বুজি পালে। তো আশা কৰোঁ মোৰ এই চুটি গল্প আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে।